আপোনালোকে চবে গম পায় যে যিজন মৃত ব্যক্তি যিজন যাৰ ওপৰত ৰেপ কেছ আছিলে আৰু ৰেপ কেছটো কোনো ধৰণৰ ভুৱা কেছ নাছিলে কাৰণ তাৰ তাতে DNA মেটচ হৈছিলে তো কোনো ধৰণৰ এলিগেশ্যন তাৰ ওপৰতে ভুৱা জাপি দিয়া হোৱা নাছিল আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি কিছুমান যেতিয়া ল'ৰাজন এৰেষ্ট হোৱাৰ পিছতে তাৰে পিছতে ল'ৰাজন জেললৈ যায় জেললৈ যোৱাৰ পিছত 3 মাহ পিছত যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া তাক বেল দিয়ে কিছুমান বেলৰ কণ্ডিশ্যন থাকে যে সেই কণ্ডিশ্যনছবিলাক উলংঘন কৰিলে মোৰ সেই সম্পূৰ্ণ অধিকাৰ থাকিব যাতে মই কেঞ্চেলেশ্যনৰ কাৰণে মই প্ৰেয়াৰ জনাব পাৰোঁ আকৌ কোৰ্টলৈ আৰু বেলটো পোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰিয়াল মানুহে আৰু মৃত ল'ৰাজনে যিবিলাক কণ্ডিশ্যন বেলৰ কণ্ডিশ্যনবিলাক কণ্টিনিউৱাছলি ভায়োলেট কৰিছিলে সেই তাৰ পৰিপ্ৰেক্ষিতত মই সৰ্বোচ্চ ন্যায়ালয়ত তাক চেলেঞ্জ জনাইছিলোঁ আৰু সৰ্বোচ্চ ন্যায়ালয়ে তাক যোৱা বছৰৰ 26 ফেব্ৰুৱাৰী 2024 চনত মাননীয় ট্ৰায়েল কোৰ্টৰ মাধ্যমেৰে নোটিছ কেইটা পঠাইছিলে সেই নোটিছটো ময়ো পঠোৱা নাছিলোঁ সৰ্বোচ্চ ন্যায়ালয়ে পঠাইছিলে সেই চেলেঞ্জ পেটিশ্যনৰ ওপৰত ভিত্তি কৰি আৰু সেই নোটিছটো পোৱাৰ পিছতে যোৱা বছৰ 1 মাৰ্চে সেই ৰেপ একিউজজনে ছুচাইড কমিট কৰে আৰু ছুচাইড কমিট কৰাৰ পিছতে এটা ৰাতিৰ ভিতৰতে 50-60ৰ পৰা আৰম্ভ কৰি 1-150 মান মানুহ তাম্বুলপুৰ ৰঙিয়াৰ পৰা কিছুমান আহি পেলাই যি আমাৰ পাণ্ডুৰ পৰিৱেশটো নষ্ট কৰাৰ চেষ্টা কৰিছিলে আনকি মোৰ ঘৰৰ পৰিয়ালবৰ্গক ওপৰত অত্যাচাৰ চলাইছিলে আৰু সিহঁতক উলংঘ কৰি পেলাই যেনেকৈ মাৰধৰ কৰা হৈছিলে আৰু তাৰে ওপৰতে যেনেকৈ মোৰ চেম্বাৰ জ্বলাই দিয়া হৈছিলে বা বিভিন্ন ধৰণৰ যিবিলাক মোৰ ক্লায়েণ্টৰ কেছবিলাক আছিলে সেই কেছবিলাকৰ ফাইলবিলাক জ্বলাই দিয়া হৈছিলে মোৰ এডুকেশ্যনেল ডকুমেণ্টবিলাক জ্বলাই দিয়া হৈছিলে মোৰ ঘৰৰ আলমাৰি ভাঙি পেলাই বিভিন্ন ধৰণৰ সোণৰ অলংকাৰবোৰ চুৰি কৰা হৈছিলে বা মই যিবিলাক মোৰ চেম্বাৰৰ ডয়াৰত যিবিলাক ক্লায়েণ্টৰ ফিজবোৰ থাকে সেই ফিজবিলাক লোৱা হৈছিলে তো সেইবিলাক সম্পূৰ্ণৰূপে যি উদ্ভণ্ডালি আৰু যিমান অত্যাচাৰ সিহঁতে কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ মাননীয় দণ্ডাধীশ আদালতত আমি এটা গোচৰ তৰিছিলোঁ আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি মাননীয় দণ্ডাধীশ ন্যায়ালয়ে সিহঁতক চামন ইছ্যু কৰিছিলে আৰু 23জন মানুহৰ ওপৰত হয়তো অহা পৰৱৰ্তী সময়ত আমি আৰু যিবিলাক নাম পাম সেই একিউজবোৰৰো আমি নামকেইটা দিম যিবিলাকে সংলগ্নভাৱে এই অত্যাচাৰখিনি চলাই গৈছিলে সেই 1 মাৰ্চৰ দিনা আৰু তাৰে ওপৰতে ভিত্তি কৰি চমন পোৱাৰ পিছত আজি মাননীয় দণ্ডাধীশ ন্যায়ালয়ত 21জনে হাজিৰ হয় সিহঁতে নিজে ব্যক্তিগতভাৱে হাজিৰ নহয় সিহঁতে নিজৰ অধিবক্তাক দি পেলাই সিহঁতে হাজিৰ হয় তাৰে ওপৰত 2জন আসামীয়ে এতিয়ালৈকে হাজিৰ হোৱা নাই আৰু সিহঁতৰ বিৰুদ্ধে মাননীয় দণ্ডাধীশ ন্যায়ালয়ে ৱাৰেণ্ট জাৰি কৰিছে মই প্ৰথম দিনৰ পৰা কৈ আছিলোঁ যে এইবিলাক চব মিছা কাৰণ যিটো ৰেপ কেছ দিয়া হৈছিলে সেই ৰেপ কেছৰ সম্পূৰ্ণ চাৰ্জশ্বিট আছে কোৰ্টত আপোনালোকক কোৰ্টৰ পৰা চাৰ্জশ্বিট চাৰ্টিফাই কপি উলিয়াই ল'ব পাৰিব আৰু মই নিজেও আপোনালোকক এটাকে কপি দি দিম যাতে আপোনালোকে সম্পূৰ্ণ বস্তুবোৰ চাব পাৰে আৰু ল'ৰাজন নিজেও সাইকোলজি দি মানে অলপ সাইকিক আছিলে কাৰণ যেতিয়া এই কেছত ৰেপ কেছত যেতিয়া ল'ৰাজন এৰেষ্ট হয় আৰু জেললৈ যায় সেই সময়ত জেলৰ ভিতৰতো ছুচাইড এটেম্প কৰে আৰু সুপ্ৰিটেণ্ডেণ্ট অফ জেলৰে লিখা এটা পত্ৰ SDGM মেজিষ্ট্ৰেটলৈ সেইখিনি পত্ৰ মই আপোনালোকক দিম বা আপোনালোকক দিছোঁ আপোনালোকে চাই ল'ব পাৰিব তাতে নিজে সুপ্ৰিটেণ্ডেণ্টে কৈ আছে জেলৰ ভিতৰতো সি কেইবাৰমান ছুচাইড এটেম্প কৰাৰ চেষ্টা কৰিছিলে আৰু ইয়াতে ঘৰত অহাৰ পিছত সি সাইকিয়াট্ৰিষ্ট ট্ৰিটমেণ্টত আছিলে গুৱাহাটী মেডিকেল কলেজত আৰু বহুতভাৱে আৰু যিমানকেইটা মোৰ ওপৰত যে লগোৱা হৈছে এলিগেশ্যনছবোৰ যে মই অত্যাচাৰ কৰিছোঁ বা সিহঁতক মানসিকভাৱে হেৰেছমেণ্ট কৰিছোঁ সেইবিলাকৰ কোনো তথ্য প্ৰমাণ নাই কাৰণ ল'ৰাজনৰ লগত মই কোনো টাচতে নাছিলোঁ যোৱা 2 বছৰ ধৰি এই ইনচিডেণ্টটো হোৱাৰ 2 বছৰ আগৰ পৰা মই কোনো ধৰণৰ টাচতে নাই আৰু সেইবিলাক কেতিয়াও এষ্টাব্লিছো নহ'ব আৰু সেইখিনিৰ বাবেও মই সাজু হৈ আছোঁ যে সিহঁতৰ যিমানকেইটা এলিগেশ্যনছ আছে সেই এলিগেশ্যনছবোৰ মিছা প্ৰমাণ কৰাৰ কাৰণে আৰু ল'ৰাজনৰ ওপৰত যিবিলাক ৰেপ কেছ হৈছিলে আপুনি ডকুমেণ্টকেইটা চালে ফৰেনচিকৰ নিজৰ ডকুমেণ্টবিলাক আছে ফৰেনচিক ৰিপৰ্ট আছে সেইবিলাক চালেহে আপোনালোকে নিজেই তথ্য পাতিবোৰ আৰু বেছি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব আপোনালোকে গম পাব কোন সঁচা কোন মিছা আৰু যিটো সিহঁতে কৈছিলে যে সিহঁতে ল'ৰাৰ দেউতাকে লেবাৰ কাম কৰে বা কিবা কৰে সিহঁতৰ ইমান পইচা নাই কেছ কৰাৰ বাবে
যদি কেছৰ বাবে ইমান পইচাই নাই তেনেহ'লে সিহঁতে কেছ খেলাৰ বাবে মাননীয় সৰ্বোচ্চ ন্যায়ালয়ত সিহঁতৰ পক্ষৰ উকিল কেনেকৈ বা সিহঁতৰ পক্ষৰ অধিবক্তাক কেনেকৈ সিহঁতে থিয় কৰাব পাৰিছে। নিশ্চয় অধিবক্তাক থিয় কৰাবলৈ কিবা এটাতো দিব লাগিছে বা কিবা এটা দিছে। তো সেইটোৰ কাৰণে সিহঁতৰ সম্পূৰ্ণ এলিগেশ্যনছবোৰ মিছা। আৰু সিহঁতে যোনদিনা সেই ইনচিডেণ্টটো কৰে আপোনালোকে গম পাব, সেই ইনচিডেণ্টৰ ভিডিঅ'কেইটা আমি অলৰেডি ভিডিঅ' ফুটেজকেইটা কোৰ্টত আমি ছাবমিট কৰিছোঁ। আৰু তাতে খালি সিহঁতৰ ঘৰৰ মানুহ নহয়, কিছুমান তামোলপুৰ ৰংগিয়াৰ পৰা বাংলাদেশী মিয়াকো আনি পেলাই সেই অত্যাচাৰটো চলাইছিল। আৰু যিবিলাকৰ আমি এই পৰ্যন্ত যিমানকেইটা আমি এভিডেঞ্চ কালেক্ট কৰি পেলাই আমি কোৰ্টত দিছোঁ বা কোৰ্টত দিয়াৰ কাৰণে সাজু হৈ আছোঁ, তাতে কমপ্লিটলি স্পষ্ট সিহঁতে কিমান ধৰণৰ বেআইনী কামবিলাক চলাই, কেনেকৈ ৰেলৰ কোৱাৰ্টাৰ দখল কৰি পেলাই বেআইনী কাৰ্যকলাপবোৰ সিহঁতে চলাই আছে, কেনেকৈ মুছলিম হৈ পেলাই হিন্দু ঘৰৰ ল'ৰাক আনি এডাপ্ট কৰি পেলাই আৰু কেনেকৈ তাক কনভাৰ্চন কৰোৱা হৈছে, এইবিলাক সম্পূৰ্ণ বিষয়বোৰ কোৰ্টত আৰু বেছি ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব অহা দিনবোৰত, আৰু আপোনালোকে নিজে দেখা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।